মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ অনেক ব্যস্ততাৰ মাজত শিক্ষা বিভাগৰ কাৰণে আজি সময় উলিয়াই আমাৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত এই আঁচনি আপোনালোকৰ হতে আপোনালোকৰ সন্মুখত আজি এই যেটো বিনামূলীয়া নামভৰ্তি সেই বিনামূলীয়া নামভৰ্তিৰ ধনৰাশি যেটো ৰিইম্বাৰ্সমেন্ট সেই মহাবিদ্যালয়সমূহলৈ সেই ধনৰাশি মুকলি কৰাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে দ্বিতীয়তে মই অসমৰ সকল ছাত্ৰ সমাজৰ হৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ হৈ মাননীয় মুখ্যমন্ত্ৰীক এই অভিনৱ আঁচনিৰ কাৰণে অদ্বিতীয় আঁচনিৰ কাৰণে ধন্যবাদ জনাইছোঁ যাৰ জৰিয়তে যিসকল আৰ্থিকভাৱে দুৰ্বল সেই পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়াকৈ তেওঁলোকে যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে এই যি ফি ৱেইভাৰ আঁচনি তেখেতে ৰূপায়ণ কৰি আহিছে তাৰ বাবে মই পুনৰবাৰ অসমৰ ছাত্ৰ সমাজৰ হৈ ৰাইজৰ হৈ শিক্ষানুষ্ঠানসমূহৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আমি সকলোৱে জানো যে ভাৰতত আমি এটা ডিজিটেল ইণ্ডিয়া মিছন আগবঢ়াই নিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পৃথিৱীখন এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পাছত এটা ইনফৰমেশ্যন টেকনলজিৰ ৰিভলিউচন সম্পন্ন হৈ গ'ল আৰু তাৰ পাছত এতিয়া আমি এটা ডাঙৰ মানৱ জাতিয়ে ডাঙৰ জাপ মাৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত আমাৰ কাৰ্যালয়সমূহ প্ৰযুক্তিৰ জৰিয়তে পৰিচালনা কৰা ইয়াক পেপাৰলেছ কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা সেই মিছনত আমিও অগ্ৰসৰ হৈছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলো ক্ষেত্ৰত আমি ডিজিটাইজেশ্যনক অসমত খুব তীব্ৰ গতিত আগবঢ়াই নিয়া হৈছে ভাৰত চৰকাৰৰ শিক্ষা বিভাগে উচ্চ শিক্ষাৰ অনুষ্ঠানৰ সকলো দিশ পৰিচালনাৰ কাৰণে সামৰ্থ ই-গভ পৰ্টেলটো নিৰ্মাণ কৰাৰ পাছতে আমি যেতিয়া তাৰ ডেমনষ্ট্ৰেশ্যন চাইছিলোঁ চাই আমি পতিয়ন গৈছিলোঁ যি এটা উৎকৃষ্ট ছফটৱেৰ এটাকে আমি গ্ৰহণ কৰিছিলোঁ আৰু মই আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমখন ৰাজ্য যিখন ৰাজ্যই কেন্দ্ৰীয়ভাৱে আমি সামৰ্থ ই-গভৰ জৰিয়তে অতি সফলতাৰে আমি মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছোঁ এখনৰ পাছত এখন ভাৰতবৰ্ষৰ ৰাজ্য আমাৰ অসমলৈ আহিছে আমি কেনেকৈ সামৰ্থ ই-গভ ইমপ্লিমেণ্ট কৰিছোঁ তাকে চাবলৈ কেইদিনমান আগত বিহাৰৰ প্ৰতিনিধি দল আহি গৈছে আৰু যোৱা বছৰৰ পাছত এই বছৰ অধিক সফলতাৰে এই নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে তাত আপোনালোকৰ সহযোগিতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু একেটা সময়তে মই ক'ব বিচাৰোঁ যে টেকনলজিৰ বিকল্প একোৱেই নাই আমি বহুত পিছ পৰি থকা এখন ৰাজ্য বহু আগুৱাব লাগিব প্ৰতিযোগিতাত আমি অধিক গতিত আমি দৌৰিব লাগিব আৰু তাৰ কাৰণে একমাত্ৰ আমাৰ সাহাৰা টেকনলজি আৰু সেই টেকনলজি গ্ৰহণ কৰাৰ কাৰণে আজি আমি এটা সুন্দৰ ব্যৱস্থা পাইছোঁ যোৱা বছৰ আমি এনেধৰণে যি নামভৰ্তিৰ যি ফিৰ ধনৰাশি আমি লগে লগে মোকলাই দিব পৰা নাছিলোঁ এইবাৰ আমি পাৰিছোঁ এইবাৰ পৰাৰ একমাত্ৰ কাৰণ যে আপোনালোকে এডমিশ্যন দিয়াৰ লগে লগে আমাৰ লগত ডাটা এভেইলেবল যোৱা বছৰ আমি 31 মাৰ্চলৈ ৰখিছিলোঁ এইবাৰ আমি ৰখিব নালাগে কাৰণ অনলাইন সকলো ডাটা আমাৰ হাতত এভেইলেবল আৰু ইয়াত যিমানখিনি বাকি মডিউলসমূহ আছে এই মডিউলসমূহক আমি আগুৱাই নিম কেইদিনমান আগত পে ফিক্সেশ্যন শিক্ষক শিক্ষয়িত্ৰীসকলৰ পে ফিক্সেশ্যন মডিউলটো সামৰ্থত এইটো সক্ৰিয় হৈছে ইয়াত 40টাতকৈ অধিক মডিউল আছে প্ৰত্যেকটো মডিউল আমি খৰতকীয়াভাৱে তাক আমি সক্ৰিয় কৰিম এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব যে বিশ্ববিদ্যালয়সমূহ এটলিষ্ট এডমিনিষ্ট্ৰেশ্যন ৰিজাল্ট ডিক্লেয়াৰ ৰিজাল্ট মানে এক্সামিনেশ্যন ইয়াৰ ক্ষেত্ৰত ই পেপাৰলেছ হ'বই লাগিব কাগজৰ চাৰ্টিফিকেট দিয়াৰ দিন গ'ল পৰীক্ষা হ'ব মাৰ্কশ্বিট পৰ্টেলত আপলোড হ'ব মাৰ্কছ পৰ্টেলত আপলোড হ'ব মাৰ্কশ্বিট অটো জেনেৰেট হ'ব
মাৰ্কশ্বিট অট'মেটিকেলি ডিজি লকাৰলৈ ট্ৰান্সফাৰ হ'ব ছাত্ৰ ছাত্ৰীয়ে পৃথিৱীৰ য'তেই নাথাকক কিয় তেওঁ ডিজি লকাৰৰ পৰা মাৰ্কশ্বিটখন পাছ চাৰ্টিফিকেটখন তেওঁ ডাউনলোড কৰি ল'ব তেওঁৰ নিজস্ব একাউণ্টৰ পৰা আৰু সি সঞ্চিত হৈ থাকিব সেইখন হেৰাই যোৱাৰ পানীত তিতাৰ কোনো সম্ভাৱনা নাথাকে গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ সহায় সহযোগিতা মই আগবাঢ়িছোঁ দ্বিতীয় এটা বিষয়ত মই আপোনালোকৰ সহায় সহযোগিতা আগবাঢ়িম যে হঠাতে ডিমাণ্ড আহে যে আমাৰ ছায়েন্স ষ্ট্ৰীমটো খুলিব লাগে হঠাতে ডিমাণ্ড আহে যে আমাৰ ইয়াত ফিলচফি ডিপাৰ্টমেণ্টটো নাই খুলিব লাগে কিন্তু আজি যেতিয়া আমি পৰ্টেলত চাইছোঁ মোৰ ছায়েন্সৰ ছিট যিমান আছে তাৰ 53% ফিল আপ হৈছে এইটো হয়তো 70লৈ যাব পাৰে তেতিয়াও 30% ছিট ভেকেণ্ট থাকি যাব ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছা যে মোক নিৰ্দিষ্ট এখন বিদ্যালয়তে মই এডমিশ্যনটো ল'ব লাগে বাকী মহাবিদ্যালয়ত ল'ব লাগে বাকী মহাবিদ্যালয়ত তেওঁ যাবৰ কাৰণে অনিচ্ছুক কিয় অনিচ্ছুক সকলো মহাবিদ্যালয়ক একেটা পৰ্যায়লৈ উন্নীত কৰাৰ কাৰণে আমি কাম কৰিব লাগিব আৰু ছিট অপ্টিমাইজেশ্যন কৰিব লাগিব আজি যদি মই শিক্ষামন্ত্ৰী হিচাপে প্ৰস্তাৱ দিওঁ যে বহু যিবিলাক মহাবিদ্যালয়ত বিজ্ঞানৰ আসনসমূহ খালী হৈ আছে সেইখিনি পূৰণ কৰিব লাগে কাৰণ তাত গভৰ্ণমেণ্টৰ হিউমেন ৰিচোৰ্চ তাত খৰচটো আমাৰ হৈয়ে আছে গতিকে নতুন এখন মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীম খোলাতকৈ যিখন মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীম আছে কিন্তু ছাত্ৰ ছাত্ৰী নাই তাত যদি মই হোষ্টেল নিৰ্মাণ কৰোঁ ছাত্ৰ ছাত্ৰীসকলক ইনচেণ্টিভ দিওঁ তেতিয়াহ'লে মই ছায়েন্স পঢ়িব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ দাবীটো আমি পূৰণ কৰিব পাৰোঁ যেতিয়া এখন মহাবিদ্যালয়ে কয় মোক ফিলচফি ডিপাৰ্টমেণ্টটো লাগে দেখা যায় ওচৰতে এখন মহাবিদ্যালয়ত ফিলচফি আছে আৰু তাৰ আসনখিনি পূৰণ হোৱা নাই কলেজ ক্লাষ্টাৰিঙৰ যিটো প্ৰস্তাৱ কলেজ ক্লাষ্টাৰিং অন্য একো নহয় এখন দুখন তিনিখন কলেজৰ মাজত এখন MOU মোৰ মহাবিদ্যালয়খনত ফিলচফি নাই মোৰ কাষৰ মহাবিদ্যালয়খনত ফিলচফি আছে আমি দুইখন মহাবিদ্যালয় এখন যদি MOU চহী কৰোঁ যে মোৰ ফিলচফি পঢ়িব বিচৰা ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ মহাবিদ্যালয়ত গৈ ফিলচফিৰ ক্লাছকেইটা কৰিব আৰু তাৰ কাৰণে যিটো ফি শ্বেয়াৰিং হ'ব লাগে সেইটো দুইখন মহাবিদ্যালয় ঠিক কৰি ল'লেই হ'ল কাৰণ এখন মহাবিদ্যালয়ত মোৰ ফিলচফি আছে পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী নাই তেনেস্থলত ওচৰৰে আৰু এখন মহাবিদ্যালয়ত ফিলচফি ডিপাৰ্টমেণ্ট এটা খোলা এইটো কোনো ধৰণে যুক্তিকৰ নহয় বা ইয়াত আমাৰ যি ৰিচোৰ্চ আছে আমাৰ ৰিচোৰ্চৰ অপ্টিমাইজেশ্যন ইয়াৰ জৰিয়তে নহয় গতিকে এই দিশটো যে আমাৰ যিমান ছিট আছে ছিটসমূহৰ চেচুৰেশ্যন আমাৰ কেনেধৰণে হ'ব ছিটসমূহৰ অপ্টিমাইজেশ্যন আমাৰ কেনেধৰণে হ'ব সেই দিশটো মই বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকক চিন্তা চৰ্চা কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ এক পেপাৰলেছ ইউনিভাৰ্চিটি পেপাৰলেছ কলেজ দুই অপ্টিমাম ইউটিলাইজেশ্যন অফ হিউমেন ৰিচোৰ্চেছ এই দুটা দিশত ফ'কাছ কৰিবলৈ মোৰ ফালৰ পৰা আজিৰ দিনটোত আহ্বান জনাইছোঁ আজি প্ৰথম পৰ্যায়ৰ ধনৰাশি ফি ৱেইভাৰ স্কিমৰ মুকলি কৰি দিয়া হ'ব মহাবিদ্যালয়ে যিসকলক মানে নন ফি ৱেইভাৰ স্কিমত এডমিশ্যন কৰিছিল তেওঁলোকৰ ফিসমূহ পৰ্টেলৰ জৰিয়তে এটা পে'মেণ্ট গেটৱেৰ জৰিয়তে আমাৰ একাউণ্টত জমা হৈছিল ইতিমধ্যে পইচাসমূহ আমি মহাবিদ্যালয়সমূহলৈ ঘূৰাই দিয়া আৰম্ভ কৰিছোঁ মহাবিদ্যালয়সমূহ আপোনালোকে একাউণ্টবিলাক চেক কৰিব পে'মেণ্ট গেটৱেৰ থ্ৰু দি ৰিচিভ কৰা ফিজৰ পইচা আপোনালোকে ঘূৰাই পাই আছে কোনোবাই যদি নাই পোৱা এটা হোৱাটছএপ মেছেজ দিব আমি চাই দিম এই কথাখিনি কৈ পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ এই অনুষ্ঠানত গ্ৰহণ কৰিবলৈ অহাৰ বাবে মোৰ ফালৰ পৰা শিক্ষা বিভাগৰ তৰফৰ পৰা ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ